নৱপ্ৰজন্মক শেষ কৰা ড্ৰাগছৰ ব্যৱহাৰ সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো ক্ৰমান্বয়ে বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা। সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা, অসম সেনাৰ আহ্বান মৰ্মে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো ডিব্ৰুগড় ৰাইজৰ সহযোগত এক ড্ৰাগছ বিৰোধী সজাগতা সমদল বাহিৰ কৰা হয়। জিলাখনৰ পুৰণি ৰেল ষ্টেচনৰ পৰা মহানগৰখনত এই সজাগতা সমদল বাহিৰ কৰা হয়। আমি ইয়াত সমবেত হৈছোঁ ড্ৰাগছ বিৰোধী কাৰ্যসূচী পালন কৰিবলৈ। আমাৰ যিটো বৰ্তমান যি অৱস্থা চলি আছে, লাহে লাহে ড্ৰাগছৰ পৰিমাণ বৃদ্ধি হৈছে। যদি চৰকাৰে ভূমিকা লৈছে, কিন্তু তথাপিতো বেছি হৈ গৈ আছে। এতিয়া আমাৰ সকলোৱে সজাগ হ'ব লাগে। এই সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমাৰ এই প্ৰয়াস। অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ উদ্যোগত সমগ্ৰ অসমত ড্ৰাগছ বিৰোধী সজাগতা সমদল আমি বাহিৰ কৰিছোঁ। আৰু আমি সকলোৱে এটা কথা গম পাইছোঁ যে ড্ৰাগছে উঠি অহা নতুন প্ৰজন্মক সকলো পৰিমাণে নিষেধ কৰি পেলাইছে। ড্ৰাগছে এটা পৰিয়ালক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। গতিকে এই ড্ৰাগছ উঠি অহা নতুন প্ৰজন্মৰ কাৰণে ব্যাধি। গতিকে এই ড্ৰাগছ যাতে উঠি অহা নতুন প্ৰজন্মই যাতে গ্ৰহণ নকৰে, তাৰ ক্ষেত্ৰত আমি সজাগতা সৃষ্টি কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰ লগে লগে ডিব্ৰুগড় চহৰৰ আমি যদি ক'বলৈ যাওঁ, ডিব্ৰুগড় জিলাখনৰ বিভিন্ন প্ৰান্তত অবাধে ইয়াত ড্ৰাগছৰ ভেড়া চলি আছে। বিশেষকৈ এই য'ত পুৰণা ৰেল ষ্টেচন আছে, বাণীপুৰ আছে, বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ এনেকুৱা ড্ৰাগছৰ সৰবৰাহকাৰী ব্যক্তি আছে। তেওঁলোকক কিন্তু আজি তাক চৰকাৰে কাৰ্য কৰিবলৈ সক্ষম হোৱা নাই। চৰকাৰে এনকাউণ্টাৰ কৰে, কিন্তু যিসকল ড্ৰাগছ ব্যৱসায়ী আছে ভয় নকৰে। কাৰ স্বত্বাচাৰত ড্ৰাগছৰ ব্যৱসায় চলি আছে। গতিকে যিসকল স্বত্বাচাৰী এই কামবিলাক চলি আছে, তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সমগ্ৰ অসমবাসী ৰাইজে এই ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। সমদলটো ওলাইছোঁ কাৰণ আমাৰ উঠি অহা প্ৰজন্মৰ এই সৰু সৰু ল'ৰাবিলাকে এই ষ্টেচনতে সোমাই ড্ৰাগছৰ ব্যৱসায় কৰিছে। লগতে আমি সকলোৱে এইটো কাৰণে ওলাইছোঁ যে আজি এই ড্ৰাগছ ব্যৱসায়টো বন্ধ কৰিব লাগে। সৰু সৰু প্ৰজন্মখিনি যাতে ভাল হ'ব লাগে। আমি সকলোৰে মাক দেউতাকৰ পৰা টকা পইচা লৈ ল'ৰাবিলাকে যিখিনি আজি আমি দেখি আহিছোঁ, ঘৰখনত ধ্বংস হৈছে কিছুমানৰ। এতিয়া এই ল'ৰাখিনিয়ে যাতে ভাল পথলৈ আহিব লাগে। আজি আমি সদৌ ছাত্ৰ সন্থা, ডিব্ৰুগড় ছাত্ৰ সন্থা লগ লাগি আমি সকলোৱে আমি সন্মিলিত মহিলা গোটৰ ফালৰ পৰাও আমি ওলাই আহিছোঁ। সকলোৱে ওলাই আহিছোঁ। আজি যে এই কাৰণে ওলাই আহিছোঁ, আমাৰ এই যিটো ড্ৰাগছৰ ব্যৱসায় আৰু লগতে যিটো ড্ৰাগছৰ ল'ৰা ছোৱালীবিলাকে আজি ড্ৰাগছ সেৱন কৰি কেনে নিজৰ স্বাস্থ্য লগতে ঘৰখনৰ ধ্বংস কৰিছে, এইটো যেন সজাগ হয় সকলোৱে ভাল হয়। আৰু সেইটো কাৰণে আজি আমি ওলাই আহিছোঁ। অসম আদিত্য, ডিব্ৰুগড়।